অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰসমূহ। অসম লোকসভা নিৰ্বাচন 2025 তীব্ৰ প্ৰচাৰ। অসমত লোকসভা নিৰ্বাচনৰ পৰিৱেশ গৰম। সকলো ৰাজনৈতিক দল প্ৰচাৰত ব্যস্ত। গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰত আজি PM আৰু মুখ্যমন্ত্ৰীৰ ৰেলী অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। বৰপেটা জিলাত বানৰ পৰিস্থিতি ক্ৰমান্বয়ে উদ্বেগজনক। কালগত বৰষুণৰ ফলত বৰপেটাৰ কেইবাটাও গাঁও জলমগ্ন। NDRF আৰু SDRFৰ সহায়ত উদ্ধাৰ কাৰ্য চলি আছে। অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী অভিযান অব্যাহত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলি থকা দুৰ্নীতি বিৰোধী অভিযানত আৰু 3গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। কামাখ্যাৰ অম্বুবাচী মেলাৰ প্ৰস্তুতি। আগন্তুক অম্বুবাচী মেলাৰ বাবে গুৱাহাটীৰ কামাখ্যা মন্দিৰত ব্যাপক প্ৰস্তুতি চলি আছে। দেশ-বিদেশৰ পৰা লাখ লাখ ভক্তৰ আগমন আশা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত অসমৰ নতুন পদক্ষেপ। অসম চৰকাৰে নতুনকৈ ৩৫০০ শিক্ষকৰ পদ খালি ঘোষণা কৰিছে। আবেদন প্ৰক্ৰিয়া অহা সপ্তাহত আৰম্ভ হ'ব। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।